নমস্কাৰ ছাৰ বাইদেউসকল শিক্ষা সেতুত স্কুল ফেচিলিটিজবিলাক এড কৰিব দিছে আপডেট কৰিব দিছে মানে আপোনাৰ বিদ্যালয়ত কেইখন ক্লাছৰুম আছে কেইটা ডেস্ক বেঞ্চ আছে ড্ৰিংকিং ফেচিলিটিটো ভাল আছে নে নাই ওয়াটাৰ ফেচিলিটিটো তাৰ লগতে পাৰ্টিশন আছে নে নাই বাউণ্ডাৰী আছে নে নাই মানে কি ফেচিলিটি আপোনাৰ বিদ্যালয়খনত আছে আদি সকলোখিনি দিব লাগে শিক্ষা সেতুত তাত এড কৰিব লাগে আপডেট কৰিব লাগে গতিকে হেতু কেনেকৈ কৰিব আপুনি হেতু কমপ্লিট প্ৰসেছটো কি হেতু বিষয়ে আজিৰ ভিডিওটো ইতিমধ্যে এটা ইনস্ট্ৰাকশন অলৰেডি দিছে এটা পিপিটি অলৰেডি শেয়াৰ কৰিছে আমাৰ ডিপাৰ্টমেন্টৰ পৰা হেতু আপোনালোকে নিশ্চয় পাইছে আৰু হয়তো অলৰেডি আপডেট কৰিছো যদি কৰা নাই বা কোনো যদি অসুবিধা হৈ আছে তেনেহলে এই ভিডিওটো আপোনাৰ কাৰণে এই স্কুল ফেচিলিটিটো আপডেট কৰিব হলে আমি প্ৰথমতে যাব লাগিব স্কুল ম্যানেজমেন্টত স্কুল ম্যানেজমেন্টত গৈ পেলাই ইয়াত আপনি তল পিনে চাব এঠাইত স্কুল ফেচিলিটিজ বুলি দিয়া আছে ঠিক আছে স্কুল ম্যানেজমেন্টত গৈ স্কুল ফেচিলিটিজত আপনি যাব লাগিব স্কুল ফেচিলিটিজত গলে ইয়াত চাব এই ধৰণৰ পেজটো আহিব আৰু এই ওপৰত এড ফেচিলিটিজ বুলি লিখা আছে স্যাৰ এই এড ফেচিলিটিজত আপনি এবাৰ টিপি দিব ইয়াত টিপি দিয়াৰ পিছত ইয়াত আপোনাৰ এড স্কুল ফেচিলিটি নেমটো আছে ইয়াত এই সিলেক্টেড অপশন আপনি পাই যাব ক্লাছৰুম ডেস্ক বেঞ্চ বয়েজ টয়লেট গাৰ্লছ টয়লেটৰ পৰা আৰম্ভ কৰি সেফ ড্ৰিংকিং ওয়াটাৰ টিচাৰ্স কমন ৰুম এই ধৰণৰ বহু কেইটা অপশন আছে এই গোটেই কেইটা অপশন আপনি ইয়াত আপডেট কৰিব লাগিব যি কেইটা আপোনাৰ বিদ্যালয়ত আছে গতিকে ক্লাছৰুম প্ৰতিখন বিদ্যালয়তে আছে ক্লাছৰুম সিলেক্ট কৰি ললো টোটাল নাম্বাৰ অফ পাক্কা ক্লাছৰুম কেইটা আছে হেতু কথা খুদিছে গতিকে ইয়াত কেইটা পাক্কা ক্লাছৰুম আছে সেই অপশনটো দিব লাগিব ইয়াত টোটাল যদি পাক্কা ক্লাছৰুম 4টা আছে 4টা দিয়ক যিমান কেইটা আপোনাৰ বিদ্যালয়ত আছে সেই কেইটা দি দিয়ক এতিয়া কাচ্চা ক্লাছৰুম কেইটা আছে হেটা দি দিলে দি পেলাই তলত দিছে ইউজেস কন্ডিশন এতিয়া যেটো ক্লাছৰুম বিলাক আছে ক্লাছৰুম বিলাকৰ ইউজেস কন্ডিশনটো কেনেকুৱা হেতু দিব দিছে দি দিলে দিয়াৰ পিছত যেটো এড অপশন আছে সেই এড অপশনত আপুনি এবাৰ টিপি দিব লাগিব এড অপশন টিপি দিয়াৰ পিছত সাকসেস আহি গৈছে স্কুল ফেচিলিটি ক্ৰিয়েটেড সাকসেসফুলি এই ফেচিলিটিটো ইয়াত চাওক তলত চাওক শো হৈ গৈছে ঠিক তেনেদৰে আপুনি আকৌ এড ফেচিলিটি যাব লাগিব গৈ পেলাই আকৌ ফেচিলিটি নেমত গলে ডেস্ক বেঞ্চ সিলেক্ট কৰি ললে হাউ মেনি পেয়াৰ্স অফ ডেস্ক বেঞ্চ আহি গৈছে তলত চাওক গতিকে ইয়াত আপুনি দি দিয়ক কেইটা ডেস্ক বেঞ্চ আপোনাৰ বিদ্যালয়ত আছে আপুনি সেই সংখ্যাটো ইয়াত দি দিয়ক দি দিয়াৰ পিছত আপুনি তলত ইউজেস কন্ডিশনটো কি কেনে ধৰণে আছে কন্ডিশনটো হেতু সিলেক্ট কৰি এড কৰি দিয়ক সাকসেসফুল হৈ গল এই ধৰণে আপুনি প্ৰতিটো অপশন যি কেইটা আপোনাৰ বিদ্যালয়ত আছে গোটেই কেইটা আপুনি এই ধৰণে কি কৰিব লাগিব এটা এটাকৈ আপুনি ইয়াত এড কৰি যাব লাগিব আৰু দিয়াৰ পিছত লাষ্টত এই এড অপশনটোত ক্লিক কৰি যাব লাগিব ঠিক আছে এতিয়া কথা হল যদি কোনো এটা আপুনি ভুল কৰিছে বা ডাবল হৈছে যদি ভুল হৈছে হেতু এডিটও কৰিব পাৰিব হেতলে কোনো টেনচন নাই হেতু কৰিবলৈ আপুনি চাওক এই ৰাইট সাইডত যেটো একশন আছে সেই একশনৰ ইয়াত এটা পেন্সিল দিয়া আছে পেন্সিল লোগো দিয়া আছে পেন্সিল লোগোটো ক্লিক কৰিলে এই অপশনটো আকৌ আহিব তেতিয়া আপুনি এটো মানে বিচাৰিলে হেতু এডিট কৰি লব পাৰিব ঠিক তেনেদৰে যদি কোনো এটা ডাবল হৈ গৈছে বা ভুল হৈ গৈছে আপুনি এটো ডিলিট কৰিব বিচাৰে তেনেহলে ইয়াত চাওক এটা ডিলিট এটা লোগো আছে ডিলিট লোগো টিপি দিলে ইয়াত এটো লিখা আহিব যে আৰ ইউ শিওর ওয়ান টু ডিলিট ফেচিলিটি নেম গতিকে যদি আপুনি ডিলিট কৰিব বিচাৰে ইয়াত ডিলিটত টিপি দি আপুনি এটো ডিলিটও কৰি দিব পাৰিব ঠিক আছে এই ধৰণে আমি আমাৰ বিদ্যালয়ত থকা প্ৰতিটো বস্তু প্ৰতিটো অপশন আমি এটা এটাকৈ কি কৰি লম আমি এটা এটাকৈ ইয়াত সিলেক্ট কৰিম আৰু এড কৰি লম ঠিক আছে গতিকে প্ৰসেসটো খুব বেছি টাইম নালাগে যদি আমাৰ সাৰ্ভাৰটো ঠিকঠাকে কাম কৰে তেনেহলে আমি এটো অতি সোনকালে কামখিনি কৰি লব পাৰিম আৰু এটো কাৰণে বেছি টাইম নালাগেও খালি এটা বস্তু আপুনি মন কৰিব যি কেইটা আপোনাৰ বিদ্যালয়ত আছে সেই গোটেই কেইটা আপুনি ইয়াত এড কৰি দিব যি কেইটা নাই সেই কেইটা আপুনি ইয়াত এড কৰাৰ কোনো প্ৰয়োজন নাই